আপোনালোকে ইতিমধ্যে গম পাইছে সেইটো যোৱা 16-17 জনৰ ইণ্টাৰভেনিং নাইটত বডিটো ৰিকভাৰী হৈছিল আৰু এই বডিটো কাৰ্বি আংলঙৰ নম্ৰতা ইনকিপি বুলি এগৰাকী ছোৱালী বুলি আইডেণ্টিফাই কৰিছে তেওঁ পৰিয়ালে। তো সেইটো এপাৰেণ্টলি এটা মাৰ্ডাৰ আছিল। চ' সেই কেছটো আমি ইনভেষ্টিগেশ্যন এইটো আগতে এটা কেছ ৰেজিষ্টাৰ হৈ আছিল, সেই সন্দৰ্ভত ইনভেষ্টিগেশ্যন কালি যেতিয়া আইডেণ্টিফাই হ'ল তাৰপিছত আমি প্ৰপাৰলি ইনভেষ্টিগেশ্যন আৰম্ভ কৰিলোঁ আৰু এই সংক্ৰান্তত আমি আজি নগাঁও থানাৰ আণ্ডাৰৰ মৰঙিয়ালৰ ছাদ্দাম হুছেইন নামৰ এজন ল'ৰাক আটক কৰিছোঁ। সেই ল'ৰাটোৱে তাৰ গাড়ী আছিল, তাৰ গাড়ী ড্ৰাইভাৰ, এই গাড়ীত ছোৱালীজনীক নি ডিঙি চেপি হত্যা কৰিছে। এতিয়ালৈকে আমি অনুসন্ধানত সিমানখিনি পাইছোঁ। আমি তাক আজি সন্ধিয়া আটক কৰিছোঁ। আমি এতিয়া আৰু অনুসন্ধান কৰি আছোঁ। এতিয়া আপোনালোকক তাতকৈ বেছি ক'বলৈ অলপ অসুবিধা হ'ব। আমাৰ অনুসন্ধান চলি আছে। এতিয়া আপোনালোকক কিমানখিনি ছাদ্দামে তাৰ ছোৱালীজনীক হত্যা কৰাটো স্বীকাৰ কৰিছে। আৰু কোনোবা জড়িত আছে? এতিয়ালৈকে আমি আৰু কাকো পোৱা নাই। যদি আমি ফাৰ্ডাৰ আৰু কোনোবা জড়িত থকা পাওঁ আপোনালোকক কেনেকৈ আহি পালে সেই গোটেইখিনি আপোনালোকক আমি অলপ পিছত জনাম। কি কৈছে ছোৱালীজনীৰ বয়স 18 বছৰ বুলি কৈছে। আপোনালোকক আমি এতিয়াই গোটেই ডিটেইল ক'ব নোৱাৰিম। অনুসন্ধানটো আজি গধূলিৰ পৰা আৰম্ভ কৰি পেলাই প্ৰপাৰলি তাক এতিয়া সোধ-পোছ কৰি পাইছোঁ। কাৰ লগত আহিছিল, কেতিয়া আহিছিল, সেইখিনি আপোনালোকক আমি আৰু কোনোবা এতিয়ালৈকে আমি তাকেই পাইছোঁ। কিবা গাড়ীৰ ভিতৰত দুইটাৰ কাজিয়া হ'ল বুলি কৈছে। কাজিয়া হৈ তৰ্কাতৰ্কি হৈ পেলাই সি মৰা বুলি কৈছে। নাই তেনেকুৱা ধৰণৰ কোনো এংগল আমি এতিয়ালৈকে পোৱা নাই। প্ৰেমজনিত সম্পৰ্ক সেইটো আমি ইনকনক্লুচিভ এতিয়ালৈকে পোষ্টমৰ্টেম ৰিপৰ্ট আছে। সেই ৰিপৰ্টটো যেতিয়া ফাইনেলি পাম তেতিয়া আপোনালোকক ক'ব পাৰিম। সেইটো পৰিয়ালবৰ্গই আমাক এইটো আমি DNA প্ৰচেছ আমি আৰম্ভ কৰিছোঁ। এজনক আটক কৰিছোঁ। তাৰ গাড়ী আছে, তাৰ এখন ছুইফ্ট ডিজায়াৰ আছে। এই গাড়ী ড্ৰাইভাৰ নাম্বাৰটো এতিয়া মোৰ মনত নাই, মই আপোনালোকক পিছত চাই ক'ব পাৰিম।